আমাদের ঘরের মালিনী রমা ভৌমিক, হ্যাঁ, তাই মালিক হল ভুবন ও অরিজিৎ ভৌমিক। তাই মালিক এবং প্রভুজি এবং মাতাজির জন্য সবাই আমরা একবার হরে কৃষ্ণ নাম বলি। হরে কৃষ্ণ 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 হরে হরে, হরে রাম 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 হরে হরে, হরে কৃষ্ণ 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 হরে হরে, হরে রাম 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 হরে হরে, হরে কৃষ্ণ 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 হরে হরে, হরে রাম 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 হরে হরে। হরি বল। এটা বিশেষ ঘোষণা অহা সানডে পৰিব আপোনাৰ 29 জুন তাৰিখে। অহা সানডে নহয় প্ৰফেছৰ নেক্সট 29 তাৰিখে আমাৰ কীৰ্তন গাব যাব ইয়াত। যোনজন ইচ্ছক মানে কীৰ্তন গাব তেওঁলোকে নিজৰ নামটো দিব আমাৰ অসমৰ প্ৰভুদাত। আৰু 2 নম্বৰ 5 জুলাই তাৰিখে আমাৰ 1 নম্বৰৰ পৰা 5 নম্বৰ চেপ্টাৰৰ ভাগৱত গীতাৰ পৰা একজাম লোৱা হ'ব। আপোনালোকে এইকেইদিনত প্ৰিপাৰেশ্যন কৰিব। তাৰোপৰি আজি এটা ডিছকাশ্যন আছিলে আমাৰ হেৰি জন্মাষ্টমী উপলক্ষে আমি কেনেকৈ কি কৰিম আমি চবে মিলাই পেলাই আলোচনা কৰিম। আৰু যিটো আৰু এটা ঘোষণা, অহা কাতি মাহত মানে আমি চবে ভাবিছোঁ হেৰি যাম, বৃন্দাবন যাম। তো যোনে যোনে যাব তেওঁলোকৰ নম্বৰটো কিনি দিব। দেৰি আছে বাৰু, কিন্তু এতিয়া আমি যোজা কৰিব লাগিব। অক্টোবৰত দুৰ্গা পূজাৰ পিছত হ'ব।
কৃষ্ণ অহা 29 জুন 2025 দেওবাৰে হ'বলগীয়া আমাৰ কীৰ্তন মেলাত যোনে যোনে অংশগ্ৰহণ কৰিছে সকলোৰে নামখিনি মই এবাৰ মাতি দিছোঁ। প্ৰথমতে আছে আমাৰ শ্ৰুতি মাতাজী, ছেকেণ্ডত আছে ঋতিকা মাতাজী, তাৰপিছত তানালী মাতাজী আছে, তাৰপিছত আমাৰ উদ্দীপন প্ৰভুজী, তাৰপিছত দীপা মাতাজী আছে, নমিতা মাতাজী, পিংকি মাতাজী আছে, আমাৰ তনয় প্ৰভুজী, তাৰপিছত আমাৰ খুগন মণ্ডল প্ৰভুজী আছে, প্ৰতিমা মাতাজী আছে, চিন্ময় প্ৰভুজী আছে, আমাৰ জিমলি মাতাজী আছে, নমিতা মাতাজী আছে, মিঠু মাতাজী, প্ৰতীক প্ৰভুজী আছে, আৰু যদি মামনি মাতাজী আছে, আৰু যদি কোনোবা ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে তেওঁলোকৰ নাম আহি আমাক দিব পাৰে।